বিকাশ আৰু প্ৰগতিৰ আগধৰোতাৰূপী কেইগৰাকীমান উদ্যমী অসমীয়া নাৰী। অসমীয়া মহিলাই কৰা ঔষধি গুণসম্পন্ন কলা ধানৰ খেতি কুইণ্টলে কুইণ্টলে অসমৰ পৰা বহিৰাজ্যলৈ ৰপ্তানি। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ একাংশ মহিলাই কৰা খেতিৰ ধান এতিয়া পথাৰৰ পৰা বজাৰলৈ। বুকুত সাহস লৈ দুচকুত সপোন লৈ আকাশ চুবলৈ যেন ওলাইছে কেইগৰাকীমান অসমীয়া মহিলা। গোলাঘাটৰ পৰা কলা ধানৰ বীজ আনি পথাৰত খেতি কৰি এতিয়া মহিলাসকলে কুইণ্টলে কুইণ্টলে কলা ধান পঠাবলৈ লৈছে বহিৰাজ্যলৈ। কাৰণ বহিৰাজ্যত কলা ধানৰ বহুত ডিমাণ্ড আছে। ভিন্নজনৰ মত অনুসৰি কোৱা হয় যে কলা চাউল অৰ্থাৎ ব্লেক ৰাইচ কেঞ্চাৰ প্ৰতিৰোধী ৰূপে কাম কৰে, যাৰ বাবে এতিয়া সমগ্ৰ অসমৰ লগতে অসমৰ বাহিৰতো ইয়াৰ চাহিদা বৃদ্ধি পাইছে। আচলতে আমি বৃহত্তৰ বৰুৱাহোলা অঞ্চলৰ প্ৰায় 7টা NGO সন্মিলিতভাৱে আমি বিগত বৰ্ষও কলা ধানৰ খেতি কৰিছোঁ আৰু এই বৰ্ষও আমি কলা ধানৰ খেতি কৰিছোঁ। আমি সুদূৰ গোলাঘাটৰ পৰা এই বীজ আমি কিনি আনিছিলোঁ আজি প্ৰায় 2 বছৰ আগতে। আৰু ইয়াৰ যিটো ঔষধি গুণাগুণ আছে কলা ধানটোৰ, সেই ঔষধি গুণাগুণৰ কথা জানিব পাৰি ইতিমধ্যে আমি প্ৰায় 400 গৰাকী মহিলা সন্মিলিত কৰি আমাৰ অঞ্চলত আমি কলা ধানৰ খেতিটো কৰিছোঁ। আৰু ইয়াৰ যোগেদি আমি এটা সন্মিলিতভাৱে নিজকে স্বাৱলম্বিতা কৰিব পৰা যিটো ব্যৱস্থা, স্বাৱলম্বী কৰি আমাৰ মানুহখিনি আগবঢ়াই নিয়াৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাত আমি হাতত লৈছিলোঁ। আৰু ইতিমধ্যে তাৰে ফচল হিচাপে প্ৰায় আমি 10 টনমান ধান, এই বৰ্ষত আমি 10 টনতকৈ অধিক কলা ধান আমাৰ হাতত মজুত আছে। আমি এইখিনি আজি বজাৰলৈ উলিয়াই দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু পৰৱৰ্তী পৰ্যায়ত আমাৰ মহিলাসকলক লৈ আমি যাতে আৰু উৎপাদনমুখী কামত আমি আগবাঢ়ি যাব পাৰোঁ, তাৰ কাৰণেও আমাৰ চেষ্টা আমি অব্যাহত থাকিব। এই বৰ্ষত কিমান ধান আপোনালোকে উৎপাদন কৰিছে বা বজাৰলৈ ক'ত বজাৰলৈ পঠিয়াব? আমি ইতিমধ্যে বিভিন্ন প্ৰতিষ্ঠানৰ লগত আমাৰ যোগাযোগ হৈ আছে। অসমৰ বাহিৰত ভাৰতবৰ্ষৰ বিভিন্ন প্ৰতিষ্ঠানে আমাৰ লগত ইতিমধ্যে যোগাযোগ অব্যাহত ৰাখিছে। আমি অতি শীঘ্ৰেই তেওঁলোকক এই ধান দিয়াৰ ব্যৱস্থা কৰিম। কিমান মহিলাক সামৰি লৈছে? আমি প্ৰায় 400 গৰাকী মহিলা আমাৰ এতিয়া সন্মিলিতভাৱে আমি আগবাঢ়িছোঁ। আৰু অনাগত দিনত ইতিমধ্যে আমাৰ এই বৃহত্তৰ অঞ্চলটোৰ অন্যান্য মহিলাসকলকো লৈ যোৱা আমাৰ সপোন আছে। মহিলা সবলীকৰণৰ বাক্যশাৰী কেৱল মুখেৰেই নহয়, হাতে কামে কৰি দেখুৱাবলৈ সক্ষম হৈছে এইসকল তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ স্বাভিমানী অসমীয়া মহিলাই। কথাতে কয় নহয়, কৃষি হৈছে ভাৰতৰ অৰ্থনৈতিক বিকাশ আৰু দৰিদ্ৰতা হ্ৰাসৰ এক গুৰুত্বপূৰ্ণ চালিকা শক্তি। তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাৰ পানীতোলা, বকাবাম, বামচুমনি আদি গাঁৱৰ মহিলাসকলে এই কলা ধানৰ খেতি কৰিছিল। এই ঔষধি সম্পন্ন কলা ধানৰ খেতি কৰিবলৈ প্ৰায় 4 শতাধিক মহিলাক লৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছিল মটক স্বায়ত্তশাসিত পৰিষদৰ উপাধ্যক্ষ দেৱৰ্ষী চেতিয়াই। ডিব্ৰুগড়ৰ পৰা ৰক্তিম দাসৰ প্ৰতিবেদন, লোকেল 18।